দেখোন ঘৰতে বহি আমাৰ ঘৰতে গৈছো ৰ ঐ গম পাও নাই আজি যে পিয়া ভাগৰ মানুহজন জেললৈ পঠালে নহয় ভিতৰতে বহি কথা পাতো দুজনী গৈছো ৰ আজি পিয়া মানুহটোক জেললৈ নিলে নহয় হয় নেকি ভালে হৈছে নিয়ক এইটো বৰ লেবেল নহয় একেবাৰে মাইকীজনীও কি নাচাবি তাই একেবাৰে গিয়েক বোলে বাহিৰত থাকে ইফালে চেন্নাই কোম্পানীত চাকৰি কৰে আকৌ তাই আকৌ কয় কি বাহিৰত থাকে আমাৰ মানুহজন স্কুটি এখন লৈ দিলে কি নিদিলে তাই ফুটনিটো কি নাচাবি একদম আমাক উল্টিও নাচায় শাহুৱেকক তাই মানুহ বুলিয়ে নুপুছে ঠিকেই কৈছ তই এইজনী যি পেটুকুনা বয়সতে বিয়া পাতিও তাই ইচাত বিচাত কি নাচাবি দিনটোত একেবাৰে ৩-৪যোৰ কাপোৰ সদায় গিয়েকে ক'ৰ পৰা লৈ দিছে কি কৰিছে সেইবোৰ একো চিন্তা ভাৱনা নাই এইজনীয়ে কি কৰিনো খাব কেনেকেনো ঘৰত হৈ খাব নতিনীজনী আমাৰ মামাই ঠিকেই কৈছে এইজনীকো নিব লাগিছিলে তাৰ লগতেও যি ইচ্ছাত বিচাৰ এইজনী নিয়াহেঁতেন অকণমান যদি ভাল হ'ল হয় এতিয়া তই ঠিকেই কৈছ একদম এইজনীকো নিব লাগিছিলে তাৰ লগতে মই কেতিয়াবা আমাৰজনক কওঁ এইজনীয়ে ক'ৰ পৰানো কাপোৰ পায় ইমান দিনটোতে 4-5যোৰ সলাই মোৰ হিংসাই লাগে কেতিয়াবা জাননে মই ভাবোঁ কেনেকেনো তাই ইমান কাপোৰ সলাব পাইছো এতিয়া সলক কেইযোৰ সলাই দিনটোত তাই মতাটোৱে জেলত ভাত খাব এতিয়া পিছে তোৰ বোৱাৰীজনী ক'ত গ'ল হয় দেখা নাই যে আছে ৰ মই মাতি দিছো তাৰ ভিতৰতে আছে ঐ বোৱাৰী শুনিছনে আমাৰ এই ধুন্তি মাক আহিছে আছোন না অকণ কথা পাতি খুৰী কেতিয়া আহিলে আপুনি ভালে আছে ভাল তই পিছে গম পাও নাই তহঁতৰ স্কুলত যে পঢ়িছিলে তহঁততকৈ সৰু এজনী 16 বছৰ নে কেইবছৰতে বিয়া হৈছিলে যে এজনী পিয়া তাই ভাগৰ মানুহটো কালি পুলিচে আহি লৈ গ'ল নহয় নিলে একদম আজি আকৌ বোলে জেললৈ পঠাই দিলে হেনো এইবোৰ হিমন্তই কিবা নিয়ম উলিয়াইছে নহয় এইবোৰ চাইল্ড মেৰেজ নে কি বাল্য বিবাহ নে কি এইবোৰ খুৰী ভালে হৈছে এজনী কিনিব লাগিছিলে লগতে দেই একদম তাই ইচ্ছাত বিচাত কি নাচাবা গিয়েকে স্কুটিখন লৈ দিলে কি নিদিলে একেবাৰে ভুংকে গৈ ক'বা পাইগে একেবাৰে গিয়ে বয় একেবাৰে বিলাতত চাকৰি কৰিছে নহয় আমাৰ আগত শুনিয়ে নলয় আপোনালোকৰ কথা দুয়ে কথা একদম আমাতকৈ যেনিবা তাই বৰ ডাঙৰ তাই জন্মৰ কথাই গম পাম কি লেবেল তাইকে খুৰী আৰু এটা কথা গম পাই নাই আমাৰ গাঁৱৰ সেইচুকৰ যে হয়নৰ পিতেকে যে আনিছিলে সেইজনী আকৌ ডেলিভাৰী হৈ আছে নহয় তাৰপিছত আকৌ এতিয়া তাই 6 মাহ নে 7 মাহ হৈছে নেকি তাই আকৌ মানুহটোক কালি লৈ গ'ল নহয় পুলিচে হয় নেকি ভালে হৈছে নিয়ক সেইজনী একেবাৰে মুখখন কি চাবা তাই দুটুকীয়া পইচাটোমান হ'ব কি নহয় ল'ৰা ছোৱালীনো কি জন্ম দিব এপোৱা হ'ব কি নহয় ঠিকেই নাই চাগে দেই আমাৰ ল'ৰা ছোৱালীবোৰ জন্ম হওঁতে 6-7 কেজি আছিলে আজিকালি ইমান সৰুতে বিয়া পাতে ল'ৰা ছোৱালীবোৰ যি অকণি পয়া লগা হয় একেবাৰে জেংখুৰীডালৰ নিচিনা তই ঠিকেই কৈছ দেই আগতে আমাৰ ল'ৰা ছোৱালীবোৰ যি ডাঙৰ আছিলে যি শকত আবত আগতে আমি ইমান সৰুতে পেটুকুনা বয়সত 16-17 বয়সত আমি একো গমেই নাপাওঁ ল'ৰা ছোৱালী আকাশ পায় হয়নে মাটি ফুটিয়ে হয়নে আজিকালি ল'ৰা ছোৱালী একেবাৰে গৰ্ভৱতী হৈ আজৰি 17 বছৰতে ল'ৰা ছোৱালী জন্মই দিয়ে কিছুমানে খুৰীদেউ গম পাইনে আমাৰ আকৌ মাইনা জন্ম হওঁতে 5.5 কেজি আছিলে আমাৰ আকৌ বোৱাৰী যে কেঁচুৱাটো হওঁতে সি আকৌ 5 কেজিমান আছিলে পাই এইজনী যি ক্ষীণমিন শয়ন বোৱাৰীজনী এজনী তাই আৰু ল'ৰা ছোৱালী জন্ম দিলে এপোৱা হ'ব কি নহয় সেইজনী ল'ৰা ছোৱালী পুষ্টিহীনতা নুভুগি কাৰ ল'ৰা ছোৱালী পুষ্টিহীনতাত ভুগিব আমাৰ হিমন্ত মামাই ঠিকেই কৈছে দেই এইবোৰ চবকে নিব লাগে জেললৈ খেতিও জেলৰ ভাত খাই চাওক আমাৰ হিমন্ত মামাৰ বাল্য বিবাহৰ 2য় খণ্ড উপভোগ কৰিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰক অকল ছাবস্ক্ৰাইব কৰিলে নহ'ব উপভোগ কৰাৰ পিছত আপোনালোকে লাইক এটা আৰু কমেণ্ট এটাও কৰি দিব অকল ছাবস্ক্ৰাইব লাইক কমেণ্টতে জানো সন্তুষ্ট হ'ম আপোনালোকে এবাৰ শ্বেয়াৰ কৰি দিব আমাৰ ভিডিঅ'টো